এতিয়া আমৰ বতৰ, গতিকে আমৰ বিভিন্ন ৰেচিপি বনাই আমি খাব পাৰোঁ। বজাৰৰ পৰা আম কিনি আনিছিলে, তাৰ পৰা দুটামান ল'লোঁ আৰু বাকলি গুচাই এনেকৈ চালনীত মই চেকি ল'ম। তো এয়া মই চালনীৰ পৰা চেকিলোঁ, ইয়াৰ আমৰ ৰস উলিয়ালোঁ। এতিয়া মই কেৰাহীত গাখীৰ অকণমান দি দিলোঁ আৰু তাতে অকণমান পিঠাগুড়ি দিলোঁ আৰু এনেকৈ চামুচেৰে লৰাই থাকিলোঁ। তাৰপিছত মিঠাৰ কাৰণে মই ইয়াত গুড় ব্যৱহাৰ কৰিছোঁ, আপোনালোকে চেনিও দিয়ে, গতিকে মই ইয়াত গুড় ব্যৱহাৰ কৰিছোঁ আৰু 2 চামুচমান আমৰ ৰস ইয়াতে দি দিলোঁ আৰু চামুচেৰে লৰাই থাকিলোঁ। আৰু ইয়াতে মই আমৰ ৰসত পিঠাগুড়ি দি এয়া চামুচেৰে মই মিহলাই ল'লোঁ আৰু মিঠাৰ কাৰণে মই ইয়াত গুড় দিলোঁ আৰু গাখীৰ অকণমান দি ভালকৈ এয়া চামুচেৰে মই মিহলাই লৈছোঁ। আৰু টাৱা এখনত বহাই এয়া মই পিঠাগুড়ি দি পেলাই এয়া পুৰখিনি দিলোঁ আৰু এনেকৈ মেংগ' পাটিচাপ্টা মই বনাই ল'লোঁ। এয়া মই প্ৰথমতে দিছিলোঁ, ইমান ভাল নহ'লে, দ্বিতীয়বাৰ দিলোঁ, তাতো ইমান ভাল নহ'ল, তৃতীয়বাৰত গৈ মোৰ এয়া পিঠাটো হ'লগৈ। তো মোৰ এয়া পাটিচাপ্টা পিঠা আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব। আজিকালি খুব ট্ৰেণ্ডিঙত চলি আছে এয়া মেংগ' পাটিচাপ্টা, গতিকে ময়ো ট্ৰাই কৰি চালোঁ। এয়া বহুত ভালেই লাগিছে মোৰ, লাষ্টত গৈ যেনিবা পিঠাটো মোৰ হ'লগৈ। কিছুমান বস্তু বনাওঁতে যদি ভাল নহয় খুবেই বেয়া লাগে, পিছত হ'লে মনত খুব আনন্দ হয় আৰু ফূৰ্তিও লাগে। এয়া মোৰ পাটিচাপ্টা পিঠা।